ৰোগৰ বিভিন্ন বজা সৃষ্টি কৰিবলৈ ধৰিলে ভূত বেদ পিশাচ কাৰোবাৰ তিনিটা চকু কাৰোবাৰ বুকুত চকু ভয়ানক ভয়ানক উগ্ৰ আৰু তীব্ৰ দুৰ্যোগ সৃষ্টি কৰিবলৈ ধৰিলে গোটেই ব্ৰহ্মাণ্ডখন দ্বাৰা সৃষ্টি হ'ল তেতিয়া ব্ৰহ্মাই ভাবিলে যে ৰুদ্ৰই যিখিনি সৃষ্টি কৰিছে এই বজাৰখিনিৰ পৰা গোটেই ব্ৰহ্মাণ্ডখন যে ধ্বংস হ'ব এই বুলি জানি তেওঁ মৰমভঙা মাতেৰে মাতি আনিলে ক'লে হে বোপা তুমি যিবিলাক বজাৰ সৃষ্টি কৰিলা সেই বজাৰবিলাকৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংস হ'ব যেন লাগিছে গতিকে তুমি সৃষ্টি কৰ্ম কৰিবলৈ বাদ দিয়া তুমি ঈশ্বৰক ভক্তি কৰা ঈশ্বৰৰ নাম লোৱা যেতিয়া তোমাৰ সৎ জ্ঞান জন্ম হ'ব তেতিয়া তুমি সৎ সন্তান জন্ম লাভ কৰিব পাৰিবা ইয়াত সন্তান জন্ম কথাই আহিছে কিন্তু কেইবাটাও দিশ আছে এই বুলি তেতিয়া ৰুদ্ৰই সেৱা জনাই ব্ৰহ্মাক তাৰ পৰা গুচি গ'ল তেতিয়া ব্ৰহ্মাই নিজৰ দেহৰ পৰা নাৰদ অংগীৰা অতি পুলহ পুলস্তি দক্ষ ভিগু মৰিচি কুটু এনেকে দি বিভিন্ন ঋষি সৃষ্টি কৰিলে শেষত গৈ তেওঁ এই মুনিসকল মহা মহা ঋষিসকলক সৃষ্টি কৰাৰ পাছতো তেওঁ কিয় এই সৃষ্টি বহোৱা নাই এই বুলি ভাবি তেতিয়া তেওঁ নিজৰ দেহটো দুভাগ কৰিলে দুভাগ কৰি মোৰ ভাগৰ পৰা এজন পুত্ৰ জন্ম হ'ল সেইজনৰ নাম হ'ল স্বয়ম্ভু মনু আৰু বাওঁ ভাগৰ পৰা এগৰাকী কন্যা জন্ম হ'ল সেইগৰাকী হৈছে স্বয়ম্ভু মনু আৰু শতৰূপা তেওঁলোক দুজনকে সৃষ্টি কৰ্ম কৰিবলৈ গ'লে ব্ৰহ্মাই তেতিয়া তিনিগৰাকী কন্যা জন্ম হ'ল আহুতি বহুতি আৰু দেৱহুতি আৰু দুজন পুত্ৰ জন্ম হ'ল উত্তান ভাদৰ আৰু কি আছিলে ইজন পাহৰিছিল গতিকে এই সৃষ্টিত ব্ৰহ্মাই প্ৰথমতে মায়াৰ সৃষ্টি হৈছে ভগৱানৰ প্ৰথম মহামায়াৰ সৃষ্টি হৈছে বাকী দুভাগ চুলৰ অলপ পিছতে আমি আগবঢ়াম এতিয়া কথাটো হৈছে কি এই ভাগৱত হৈছে যেতিয়া বদলিকা আশ্ৰমত ব্যাসে উগুল থুগুল মনেৰে কলৈ যাওঁ কি কৰোঁ কোনো মনত সুখ শান্তি নোহোৱা ভাৱ হৈছিলে সেই সময়তে দেৱকী নাম তাত উপস্থিত হ'ল তেতিয়া দেৱকী নামক প্ৰশ্ন কৰিলে হে গুৰুদেৱ মই ৭০খন পুৰাণ ৰচনা কৰিলোঁ বেদৰ ভাষা ভেদ কৰিলোঁ গতিকে মই ব্ৰহ্মক চিন্তা কৰাৰ লগে লগে প্ৰভু ভগৱন্তই মোক দেখা দিয়ে তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজি পোৱা নাই তেতিয়া নাৰদে কি বুলি ক'লে নাৰদ মহামুনি ব্যাস তুমিয়ে কৰিলা জগতৰ সৰ্বনাশ
আকস্মিকে লোক ৰাইলা শিক্ষা ধৰ্ম নুবুজিলা তুমি লোভে দৰ তত্ত্বমৰ্ম গৰিহিত কৰ্ম লোক লীলা ধৰ্ম বুলি তোমাৰ অৱসৰে লোক নাহিল সমলি স্বভাৱে লম্পট বিষয় ইয়ত অনুৰাগ স্বৰ্গ পাইল বুলি ৰঙে কাটে সংসাৰ কৰিলা নাহি খান নানা দেৱ পূজ পুণ্য ক্ষয় ভলে নাই নৰক সমজ যদি জানি গণে তাক কৰে নিবাৰণ অৱতাৰ ভাগ্য কণা মানে পূজন হে মহামণি ব্যাস তুমি জগতক কৰিলা হব না আকস্মিকে লোকক হিংসাৰে ধৰ্ম কৰাইলা কিন্তু তুমি বেদৰ অৰ্থ তত্ত্বমৰ্ম ভালদৰে নুবুজিলা তোমাৰ বেদবিলাকে কোন দেৱীয়ে কি পালে সন্তুষ্ট হব তুমি সুন্দৰভাৱে বৰ্ণনা কৰিলা তাৰ ফলত জীৱবিলাকক প্ৰাণে নাশ কৰিলা সেইকাৰণে তোমাৰ পাপ হ'ল গতিকে তোমাৰ মনটো উগুল থুগুল হৈছে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ তুমি মোৰ কথা শুনা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ পচাৰূপ গোবিন্দৰ গুণনাম মাত্ৰ গতিকে তুমি পুনৰ এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা তাত অকল গোবিন্দ নাম থাকিব ভগৱন্ত যে শ্ৰেষ্ঠ অনন্ত কোটি ব্ৰহ্মাণ্ড যে শৰীৰ অধিকাৰী এই কথাটো সুন্দৰভাৱে তুমি লিপিবদ্ধ কৰি এখন ভাগৱত ৰচনা কৰা আৰু তাৰ বাবে তুমি যি সহায় লাগে মই তোমাক সমস্ত সহায় কৰিম এই বুলি কোৱাৰ লগে লগে তেওঁ এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল গতিকে সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰত পূজা কলিত হৰিনাম বিনে নাহিকে দোজা প্ৰভু নাৰায়ণে ব্ৰহ্মা দিলে ব্ৰহ্মাই দেৱকী নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে ভোকক দিলে ভোকে 7 দিন ভাগৱত পৰীক্ষিত শ্ৰৱণ কৰাইছিল গতিকে এই হৈছে যুগ ধৰ্ম অনুপাতে সত্য যুগত ধ্যান আছিল কলিত হৰিনামৰ বাহিৰে একো নাই বুলি কৈছে এতিয়া আমি যুগ ধৰ্মৰ মতে কলিনো কোন কলি ক'ত থাকে এই কথাটো অকণমান আমি জানিব লাগিব এই সম্পৰ্কে দীপিকা চন্দ্ৰৰ এখন গ্ৰন্থত উল্লেখ আছে এই ব্ৰহ্মানত মূৰ পৰা কলি উপজিলা পৰমৰা গুণ দেশ বিৰিঞ্চি দেখিলা এই ৰামকৃষ্ণ নাম উচ্চা লীলা 3 বাৰ কিন্তু মহামতি কোদে দেখিলো ইহাক ব্ৰহ্মা গাভৰুৱে বোলে কলি জন্ম হৈছে কলি জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে পিতা ব্ৰহ্মা কৈছে যে মোৰ নাম কি মই কি কৰ্ম কৰিব লাগে আৰু মোক মাটি বাৰী ভাগ দিয়া এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলো জন্ম হৈ মাটি বাৰী ভাগ বিচাৰিছে এই বুলি ভাবি তেওঁৰ নামটো কলি ৰাখিলে আৰু দুগৰাকী ভাইজা বিয়া পাতি দিলে সেই দুগৰাকী হৈছে নলিনী মলিনী নাম 2 ভাইজা দিলা দুহংগৰ সদাচাৰী পুত্ৰ উপজিলা নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা বিয়া পাতি দিলে
আৰু সেই দুগৰাকী পৰা দুটা দুটা পুত্ৰ জন্ম হ'ল, অৰ্থাৎ চাৰিটা। সেই চাৰিটা হৈছে কাম কুঠ লোভ মোহ চাৰি পুত জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে প্ৰখ্যাত। কাম কুঠ লোভ মোহ এইকেইটা হৈছে কলি পুতেক ব্ৰহ্মা নাতিনীয়ে। গৰ্ব অহংকাৰ হৈছে মন্ত্ৰী। হিংসা অসূয়া মদমদচৰ লহকৰ পাতি দিলা কলিত মজৰ। এইকেইটা হৈছে কলিক আলপচান ধৰা। এই যেতিয়া 16জনীয়া পৰিয়ালটো যেতিয়া আহিলে, অহাৰ লগে লগে কলিক এতিয়া মাটি মাৰি ভাগ লাগে নহয়। তেতিয়া ব্ৰহ্মাই চিন্তা কৰি কি বুলি ক'লে, নিপতি ভুলন্ত কলি হুনদুষ্ট চিত্ত গৃহস্থ ৰাজা খুয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানে তন্তমত চয় সবাহৰ অধিকাৰী সুবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা। য'ত অন্তবন্ত কৰা হয় তুমি তাতো থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে এদিন ধৰ্মৰ 4 চৰণ 3 চৰণ সত্য সচ ক্ষমা দয়া 3 চৰণ ভৰি কোবাই কোবাই কলিয়ে ভাঙি দিলে। মাত্ৰ সত্য নামৰ ভৰিখনে বাচি আছে। সেইখন কোবাই থাকোঁতে তাত গৈ ৰজা পৰীক্ষিত উপস্থিত হ'ল। তেতিয়া সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে ৰজা পৰীক্ষিতে হাতত তৰোৱাল লৈ তৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। আৰু কলিয়ে ৰজা পৰীক্ষিতক দেখাৰ লগে লগে দণ্ডপথে পৰি হাতযোৰ কৰি ক্ষমা খুজিলে যে হে মহাৰাজ, মোক বধ নকৰিবা, মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম কেতিয়াও নকৰো। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰজা পৰীক্ষিতে কি বুলি ক'লে, সেই দৃশ্য কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত, মিছামেয়া, কুলক্ষণী এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা তেতিয়াহ'লে এইবিলাকে বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ দণ্ডপথে পৰি হাতযোৰ কৰি ক'লে যে সেই মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ সেয়া আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোক প্ৰাণনাথ দি কি লাভ কৰিলা যদি মোক থাকিবলৈকে জেগা নিদিয়া। এবাৰ ভাবিছ, সাগৰত থাকে যদি মহাৰূপ স্বয় দেৱীহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তজাতি নাই চাণ্ডালত ধিক ভৰি নিচধাই। সাগৰত মহাৰত্ন থাকে, তাত জানো হাবুল নাথাকে? কোনখন স্থান জেত খেলে যোৱা পাহাৰ কৰে মদ্যপান স্ত্ৰী পঞ্চ শুনা ইহস তৰথাকৈ জেত এই হিচাপে ঠাই দিলো পঞ্চগয়াতৈত। মদ ভাং খোৱা ঠাই, যোৱা পাহাৰ খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চশুনা পাপ।
এতিয়া মদ খাই যদুকুলৰ বংশটো ভাগৱত দেখুৱাইছে ধ্বংস হ'ল মাৰপিট লাগি মেলি যোৱা পাহা খেলি পঞ্চপাণ্ডৱে যুধিষ্ঠিৰে কি কৰিলে নিজৰ ভাতৃসকলকো হেৰুৱালে নিজৰ পত্নীকো হেৰুৱাব লগা হ'ল ৰাজ্যৰ কথা দূৰৰে গতিকে আমি একান্ত ভকতে মদ ভাং যোৱা পাহা খেলা ঠাইলৈ কেতিয়াও নাযায় তাত পলি আছে পৰশ্ৰী আৰু পঞ্চমনা পাপৰ কথা অকণমান আগবঢ়াই দিছো বিশেষকৈ আইসকলৰ নিতৌ পঞ্চপাপ অহনিশে লাগি থাকে কাৰণ আইসকলৰ ঠাই সৰুতে পাপ লাগে তাত জীৱ হত্যা হয় পানী ৰুতে পাপ লাগে মছলা মছলিতে পাপ লাগে গতিকে কণজনী পেশনী চুলি কলক্ষী মাজনী গৃহস্থৰ পঞ্চহিকা হিজে ৰাতি কিনি এহিদৰে ইহতকে স্বৰ্গ নাযায় কৃষ্ণে অধে কৰি পুনৰ মুকুতি পায় এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰৈৰ কথা স্বৰ্গলৈ যাব